তো আজিৰ ভিডিঅ'টো একেবাৰে সহজ এটা ভিডিঅ' বুলি ক'ব লাগিব কাৰণ যথেষ্ট সহজ কিছুমান কুৱেশ্যন ৰাখিছোঁ কিন্তু সঘনাই সুধি থকা তো এপেক্স বেংকৰ এছিষ্টেণ্টটো এই ধৰণে কুৱেশ্যনবিলাক খুব সোধে চ' এইবাৰো সম্ভাৱনা আছে যে এই ধৰণৰ কুৱেশ্যনসমূহ এপেক্স বেংকৰ এই এক্সামটোত সুধিব চ' কুৱেশ্যনসমূহ চাই লওক আপোনালোকে প্ৰথম কুৱেশ্যনটো সুধিছে দ্য ফাৰ্ষ্ট ছেশ্যন অফ দ্য অসম সাহিত্য সভা ৱাজ হেল্ড সেইটো মই আলোচনা বহুতবাৰেই কৰিছোঁ আপোনালোকৰ লগত 1917 চনত প্ৰথমবাৰ অসম সাহিত্য সভাৰ অধিৱেশন হৈছিলে আৰু এই অধিৱেশন ক'ত হৈছিলে শিৱসাগৰত হৈছিলে অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ হ'ব ঠিক আছে নেক্সট যদি যাওঁ কুৱেশ্যন নম্বৰ 2 আছে আছাম কেপিটেল ৱাজ শিফটেড ফ্ৰম শ্বিলং টু অসমৰ কেপিটেল শিফটেড ফ্ৰম শ্বিলং টু দিছপুৰলৈ কিমান চনত কৰা হৈছিলে তো প্ৰকৃততে এই কুৱেশ্যনটোৰ আনচাৰটো আচলতে 1973 হ'ব শুদ্ধ উত্তৰ বাট ইয়াত যেহেতু ক'তো আনচাৰটো 1973 দিয়া নাই অপশ্যনত চ' অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ 1972 কাৰণ 1972ত যেতিয়া মেঘালয়খন ফাটি গৈছিলে তো সেই সময়তে এইটো এটা সিদ্ধান্ত লোৱা হৈছিলে যে কেপিটেলখন শিফ্ট কৰা হ'ব ঠিক আছে আৰু সেইটো কিন্তু অফিচিয়েলি শিফ্ট হৈছে 1973তে তো সেইটো আপোনালোকে মনত ৰাখি থৈ দিব বহুতে এইটো কনফিউজনছ ক্ৰিয়েট কৰে এই কুৱেশ্যনটোৰ ওপৰত চ' প্ৰকৃততে অফিচিয়েলি 1973তে এইটো শিফ্ট হৈছে কিন্তু 1972তে ইয়াৰ যিখিনি সিদ্ধান্ত সেইটো লোৱা হৈছিলে নেক্সট ইয়াত চক লিখাই আছে দ্য কেপিটেল অফ আছাম ৱাজ অফিচিয়েলি শিফটেড ফ্ৰম Shillong to Dispur is 1973. These relocations occurred after Meghalaya was carved out as a separate state in 1972, which left Shillong as the new capital of the Meghalaya. ঠিক আছে নেক্সট যদি যাওঁ আমাৰ যিহেতু গমে পায় জ্ঞানতীৰ্থ ৱেড ছাকচেছ ইউটিউব চেনেলৰ তৰফৰ পৰা এটা সৰু 10 দিনীয়া লাইভ মক এক্সাম আমি কণ্ডাক্ট কৰি আছিলোঁ তো এইটো এটা সৰু ইনিচিয়েটিভ আছিলে আমাৰ চ' এই ধৰণে আমি OMR আপোনালোকক প্ৰভাইড কৰোঁ কুৱেশ্যন পেপাৰৰ সৈতে আৰু OMRখিনি আপোনালোকে যিহেতু আমি যিটো এক্সামটো সম্পূৰ্ণ এটা ৰিয়েল এক্সামৰ দৰে এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিবলৈ চেষ্টা কৰি আছোঁ চ' সেই এক্সামটোত আপোনালোকক 2 ঘণ্টা সময় দিয়া হয় আৰু সেই 2 ঘণ্টা সময়ৰ ভিতৰত আপোনালোকে OMRখিনি ফিল আপ কৰি পানি আপোনালোকে আমালৈ পঠাব লাগে আৰু সেই ফিল আপ OMRখিনি চেক কৰি পানি আমি প্ৰতিদিনে ৰিজাল্ট পাব্লিছ কৰি আছোঁ যাতে আপোনালোকৰ কনফিডেন্সটো বুষ্ট হয় ঠিক আছে নেক্সট যদি যাওঁ কুৱেশ্যন নম্বৰ 3 নম্বৰত আছে অসম সাহিত্য সভা ৱাজ ফাউণ্ডেড ইন অসম সাহিত্য সভা ফাউণ্ড কেতিয়া কৰা হৈছিলে 1917 চনত প্ৰথম কৰা হৈছে অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ হ'ব 1917 চনতে প্ৰথমখন অধিৱেশন হৈছিলে দ্য হেডকোৱাৰ্টাৰ্ছ অফ দ্য অসম সাহিত্য সভা এইটো অসম সাহিত্য সভাৰ হেডকোৱাৰ্টাৰ ক'ত আছে এইটো খুব কুৱেশ্যনত সোধে তো অসম সাহিত্য সভাৰ হেডকোৱাৰ্টাৰ বুলি কৈ দিয়াৰ লগে লগে অসম সাহিত্য সভাৰ হেডকোৱাৰ্টাৰ যোৰহাটত আছে অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ 5 নম্বৰ কুৱেশ্যন সুধিছে লাচিত বৰফুকন ইজ এছ'চিয়েটেড উইথ হুইচ বেটেল তো লাচিত বৰফুকনৰ লগত কোনখন বেটেল জড়িত শৰাইঘাটৰ বেটেল যিখন নেকি 1671ত হৈছিলে তেতিয়া আহোমৰ ৰজা আছিলে উদয়াদিত্য সিংহ মনত ৰাখি থৈ দিব নেক্সট 6 নম্বৰ কুৱেশ্যন সুধিছে শৰাইঘাট বেটেল ৱাজ ফট ইন শৰাইঘাট বেটেল কেতিয়া হৈছিলে মই অলপ আগতে কৈ আহিছিলোঁ 1671ত হৈছিলে শৰাইঘাট বেটেল অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ নেক্সট আহি গ'ল 13 নম্বৰ কুৱেশ্যন সুধিছে আছাম শ্বেয়াৰ্ছ বৰ্ডাৰ উইথ হাউ মেনি কাউণ্ট্ৰিজ অসমে কেইখন দেশৰ সৈতে কাউণ্ট্ৰি শ্বেয়াৰ কৰে বৰ্ডাৰ শ্বেয়াৰ কৰে অসমে 2খন দেশৰ লগতে বৰ্ডাৰ শ্বেয়াৰ কৰে সেই দুখন হৈছে আমাৰ বাংলাদেশ আৰু ভূটান ঠিক আছে নেক্সট যদি চাওঁ Question number 14. Manas National Park is located in Manas National Park ক'ত আছে আমাক সুধিছে Manas National Park খন আছে বাক্সা আৰু চিৰাং ডিষ্ট্ৰিক্টত অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ মানস নেশ্যনেল পাৰ্কে 1985 চনত 1985ত কাজিৰঙাৰ লগতে ই কি পাইছিলে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে ই স্বীকৃতি লাভ কৰিছিলে আৰু 1990 চনত ই এখন নেশ্যনেল পাৰ্ক হিচাপে স্বীকৃতি লাভ কৰিছে তো মানস নেশ্যনেল পাৰ্কখন আমাৰ অসমৰ প্ৰথমখন টাইগাৰ ৰিজাৰ্ভ হয় তো কিমান চনত ই টাইগাৰ ৰিজাৰ্ভৰ স্বীকৃতি লাভ কৰিছিলে আপোনালোকে আমাক জনাবচোন ঠিক আছে সেইবিলাক কথা জানিব লাগে ঠিক আছে নেক্সট কুৱেশ্যনত যাম নেক্সট কুৱেশ্যনলৈ যোৱাৰ আগতে আপোনালোকে গমে পায় আমাৰ এই মক পেপাৰসমূহ এতিয়াও আপোনালোকক দি থকা হৈছে
সো যদি আপোনালোকে বিচাৰে যে লাইভ এক্সামত এটেম্প কৰিম বুলি তেতিয়াহ'লে লাইভ এক্সাম তিনিটা লাইভ এক্সাম এতিয়ালৈকে বাকী আছে 8, 9 আৰু 10 তো আজি কাইলৈ আৰু পৰহিলৈৰ ভিতৰত লাইভ এক্সাম এই তিনিটাও শেষ হৈ যাব সো যদি ল'ম বুলি ভাবিছে লৈ লওক যিসকলে এতিয়া লাইভ এক্সামত এটেম্প হ'ম বুলি ভাবিছে তো তেওঁলোকে আগতে হৈ যোৱা যিখন মক পেপাৰ সেইখন অন স্পট হোৱাটছএপ যোগে লাভ কৰিব ঠিক আছে তো ফোন নম্বৰটো ইয়াতে দিয়া হৈছে ফোন নম্বৰটো আপোনালোকে জাষ্ট মেছেজ কৰিলে হ'ব তাতে সকলোখিনি কথা ছাৰে বুজাই দিব ঠিক আছে 6026300671 এইটো আমাৰ হোৱাটছএপ ফোন নম্বৰ ঠিক আছে 5 নম্বৰ Assam is a part of which biodiversity hotspot এইটো আহিব পাৰে তো অসম কোনটো biodiversity hotspot আন্ডাৰত পৰে তো অসম ইন্দু বাৰ্মা যেটো biodiversity hotspot তাৰ আন্ডাৰত অসম পৰে ঠিক আছে নেক্সট আহিলে কোৱেশ্চন নম্বৰ 16 তাতে সুধিছে যে the Brahmaputra river enters India through Arunachal Pradesh ঠিক আছে অৰুণাচল প্ৰদেশৰ থ্ৰুৱেদি আমাৰ ইণ্ডিয়াত ব্ৰহ্মপুত্ৰ ৰিভাৰ অসমত সোমায় ঠিক আছে আসাম ডে ইট সেলিব্ৰেটেড অন অসম ডে কেতিয়া পালন কৰা হয় 2 ডিসেম্বৰ তাৰিখে অসম ডে পালন কৰা হয় কাৰ স্মৃতিত অসম ডে পালন কৰা হয় আপোনালোকে জনাবচোন অসম ডেটোক আমি আৰু এটা বিশেষ নামেৰে জানো কি বুলি জানো আপোনালোকে জনাব কমেন্ট কৰিব 19 নম্বৰ কোৱেশ্চন সুধিছে which is the oldest university of Assam ইজি কোৱেশ্চন যদি এই কোৱেশ্চনটো খুব আহে গুৱাহাটী ইউনিভাৰ্চিটি যিখন নেকি 1948 ত এস্টাবলিশ কৰা হৈছিল ঠিক আছে Assam is located in which region of India অসম ইণ্ডিয়াৰ কোনটো ৰিজনত অৱস্থিত তো নৰ্থ ইষ্টত এটো জানিবলগীয়া কোৱেশ্চন আৰু মই কৈ পানি এনেকে ধৰণে লৈ অহাৰ প্ৰয়োজনীয় নাছিল একচুয়ালি নেক্সট বেংকিং এৱাৰনেছৰ কেইটামান কোৱেশ্চন আৰবিআই was established in আৰবিআই কিমান চনত এস্টাবলিশ কৰা হৈছিল আমি সকলোৱে জানো 1 এপ্ৰিল 1935 চনত আৰবিআই এস্টাবলিশ কৰা হৈছিল ঠিক আছে আৰবিআই মানে হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আৰবিআই কেতিয়া নেশ্যনেলাইজ কৰা হৈছিল আৰবিআই নেশ্যনেলাইজ কৰা হৈছিল 1949 চনত আৰবিআই কি কৰা হৈছিল নেশ্যনেলাইজ কৰা হৈছিল ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ 23 current currency of India is issued by আমাৰ ইণ্ডিয়া কাৰেন্সি বিলাক কাৰেন্সি আছে এবিলাক কোনে ইস্যু কৰে এবিলাক ইস্যু কৰে আৰবিআই except the 1 rupee coin ঠিক আছে 1 rupee note ঠিক আছে CRR stands for CRR মানে কি CRR মানে বহুত বাৰ আলোচনা কৰিছো কেছ ৰিজাৰ্ভ ৰেশিও স্পেলিংটো চাব কেছ ৰিজাৰ্ভ ৰেশিও ঠিক আছে নেক্সট আহিলে আপোনালোকৰ 25 নম্বৰ কোৱেশ্চন SLR মানে কি হৈছে SLR মানে হৈছে statutory liquidity ratio আৰু এই SLI টো maintain in form of কি ফৰ্মত মেইনটেইন হয় অকল গোল্ডৰ ফৰ্মত নে কেছৰ ফৰ্মত নে লোনৰ ফৰ্মত নে গুটেকিটা কেছ গোল্ড এপ্ৰোপ্ৰিয়েট সিকিউৰিটিজ অপচন সি টো হ'ব উত্তৰ বহুত বা আলোচনা কৰিছো তো এটো ইম্পৰ্টেন্ট হৈ পৰে UPI was launched by UPI কোনে লঞ্চ কৰে মই বাৰেপতি কৈ আহিছো NPCI UPI লঞ্চ কৰে NPCI ফুল মিনিং টো আমি বহুত বা আলোচনা কৰিছো ঠিক আছে এটা আকো ৰাখিছো NPCI মানে কি NPCI মানে হৈছে অপচন বি উইল বি কাৰেক্ট আনসাৰ নেশনাল পেমেন্টস কৰ্পোৰেচনস অফ ইণ্ডিয়া চাব ইয়াতে নেশনাল পেমেন্ট বুলিও আছে যত নেকি এছ এটা নাই সো স্পেলিং বিলাক মোস্ট ইম্পৰ্টেন্ট নেক্সট 28 নম্বৰ কোৱেশ্চন ৰূপে কাৰ্ড ইজ লঞ্চ বাই ৰূপে কাৰ্ডটো কোনে লঞ্চ কৰিছিল ৰূপে কাৰ্ডটো NPCI লঞ্চ কৰিছে অপচন সি উইল বি কাৰেক্ট আনসাৰ সো এইবিলাক মনত ৰাখিব ইম্পৰ্টেন্ট হয় IFSC code is used for IFSC code to কিহৰ কাৰণে ইউজ কৰা হয় এটো অনলাইন ট্ৰান্সফাৰৰ কাৰণে ইউজ কৰা হয় ঠিক আছে নেক্সট আহিলে আপোনালোকৰ এই কোৱেশ্চনটো মই অকমান খেলিমেলি পাইছো তো ইয়াতে আপোনালোকে এটা লিখি ল'ব IFSC কোডত কেটা সংখ্যা আছে আপোনালোকে হেতু আমাক কমেন্ট কৰিব ঠিক আছে নেক্সট আহিলে সিবিল স্কোৰ ৰেঞ্জেছ ফ্ৰম যেটো আমি লোনটা লবলৈ যাও লোনটা লবলৈ গলে আমি সিবিল স্কোৰটো চেক কৰিব লগিয়া হয় আৰু যাৰ সিবিল স্কোৰ ভাল হয় তো হিয়ে লোনটো পাবলৈ মানে তাৰ সুবিধা বেছি হয় তো সিবিল স্কোৰটো কিমানৰ পৰা কিমান লাগে জুখা হয় তো 300 পৰা 900 লৈকে আৰু জুখা হয় হেতু ইম্পৰ্টেন্ট হয় bank rate is decided by bank rate to কোনে ডিসাইড কৰে অপচন বি উইল বি কাৰেক্ট আনসাৰ RBI bank rate ডিসাইড কৰে ঠিক আছে
এটা 33 নাম্বাৰ কোৱেশ্চনটো কি দিয়া আছে আপোনালোকে চাই লওক ৰেপো ৰেটৰ সম্পৰ্কত দিয়া হৈছে তো ৰেপো ৰেট মানে কি ৰেপো ৰেট মানে হৈছে অপচন এ উইল বি দা কাৰেক্ট আনসাৰ লেন্ডিং ৰেট বাই আৰবিআই ঠিক আছে অপচন এ টো হ'ব শুদ্ধ তো ইয়াত মাৰ্ক ভুলকে কৰা আছে অপচন বি দিয়া আছে তো ভুল ঠিক আছে নেক্সট আছে নেক্সট কোৱেশ্চনলৈ যোৱাৰ আগতে আপোনালোকে চাই ল'ব পাৰে এখন আমাৰ মক এক্সাম 5ৰ ৰিজাল্ট চিট হয় সো আপোনালোকে যদি এই ধৰণে এক্সাম দিব বিচাৰিছে তেতিয়াহ'লে ডেসক্ৰিপচনত হোৱাটসঅ্যাপ নাম্বাৰ আছে তো আপোনালোকে কন্টাক্ট কৰিব পাৰে হোৱাটসঅ্যাপত ঠিক আছে নেক্সট 34 নম্বৰ কোৱেশ্চন ৰিভাৰ্স ৰেপো ৰেটৰ কথা সুধিছে ৰেপো ৰেটৰ সম্পূৰ্ণ বিপৰীত হয় ৰিভাৰ্স ৰেপো ৰেট আৰু ৰিভাৰ্স ৰেপো ৰেটত কি হয় আৰবিআই বৰোজ ফ্ৰম বেংক আৰবিআই বৰো কৰে বেংকৰ পৰা ঠিক আছে নেক্সট আছে NABARD mainly deals with NABARD কি হল লগত জড়িত mainly agriculture and rural development ৰ লগত জড়িত আৰু আমাৰ এপেক্স বেংকৰ একেবাৰে এপেক্স ইনষ্টিটিউচন বুলি কৈ দিয়া লগে NABARD ৰ কথা আমি ক'ব লাগিব সেবি কি ৰেগুলেট কৰে সেবিয়ে ষ্টক মাৰ্কেট সমূহ ৰেগুলেট কৰে ঠিক আছে নেক্সট আহিলে কোৱেশ্চন নাম্বাৰ 37 ATM stands for easy question যদি খুব আহা কোৱেশ্চন অটোমেটিক টেলাৰ মেচিন অপচন এ টো হ'ব শুদ্ধ উত্তৰ ঠিক আছে KYC stand for যোৱাবাৰে আহি গৈছে know your customer option A will be the correct answer ঠিক আছে নেক্সট আহিলে ডিজিটেল ইণ্ডিয়া ইনিচিয়েটিভ লঞ্চ ইন 2015 চনত ডিজিটেল ইণ্ডিয়া যেটো ইনিচিয়েটিভ হয় হেতু লঞ্চ কৰা হৈছিল নেক্সট 40 নম্বৰ কোৱেশ্চন সুধিছে banking ombudsman is related to banking ombudsman to কিহৰ লগত ৰিলেটেড হয় তো অপচন A আছে পুলিশ B আছে bank complaint redressal C আছে tax system D আছে court system দেখিয়ে গমে পাইছে শুদ্ধটো কি হ'ব অপচন B উইল বি দা কাৰেক্ট আনসাৰ bank complaint redressal হ'ব শুদ্ধ উত্তৰ নেক্সট এখন আমাৰ মক পেপাৰ সমূহৰ এডভাৰটাইজমেন্ট তো এটা ফোন নাম্বাৰটো দিয়া আছে 6026300671 তাতে আপোনালোকে যদি যোগাযোগ কৰে সকলোখিনি তথ্য আপোনালোকে গম পাব ঠিক আছে নেক্সট আপোনালোকৰ ইমানে আসলে কোৱেশ্চন সো যদি ভিডিওটো ভাল পালে ডেফিনেটলি আপোনালোকৰ চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে আহিবলগীয়া ভিডিওসমূহৰ হৈতে আপোনাক নটিফাই হৈ থাকিব পাৰে আৰু ভিডিওসমূহ কেনেকুৱা পাই আছে আপোনালোকে জনাব আজি ভিডিওটো একেবাৰে বেসিক কোৱেশ্চন আছিল কিন্তু এই কোৱেশ্চন বিলাকৰ ওপৰত কিন্তু প্ৰশ্ন আহে সো ভাবিছো যে এবাৰো আহিব আৰু বহুত টপিক আছে কি টপিকৰ ওপৰত লাগে আপোনালোকে কমেন্ট কৰিব ঠিক আছে থ্যাংক ইউ সো মাচ সি নেক্সট ভিডিও